আমি যদি ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে তেতিয়াহ'লে আমি ফাইনেন্সিয়েলি লিটাৰেট হ'ব লাগিব। তাৰ কাৰণে আমাক তিনিটা বস্তুৰ দৰকাৰ। এটাতো ইনকাম প্ৰথমতে কৰিম, তাৰপিছত ছেভিংছ কৰিম, দেন এক্সপেঞ্চ কৰিম। ঠিক তেনেকুৱা কৰি আমাক তিনিটা বস্তুৰ খুবেই প্ৰয়োজন। প্ৰথমটো হ'ল হেল্থ ইঞ্চুৰেঞ্চ, যিটো আপোনাক ইমাৰ্জেঞ্চি সময়ত হস্পিটেলত 100% সহায় হ'ব। 2 নম্বৰটো হৈ গ'ল আপোনাৰ টাৰ্ম ইঞ্চুৰেঞ্চ। যদি মই থাকোঁ, এই যদিটোৰে বহুত ডাঙৰ এটা কুৱেশ্যন হৈ থাকে, যদি মই থাকোঁ নাথাকিলে কি হ'ব, সেইটো কাৰণে আপুনি টাৰ্ম ইঞ্চুৰেঞ্চ এটা কৰি থ'ব লাগে, যাতে মই থাকিলেতো গোটেইখিনি ড্ৰিমছ ফুলফিল হ'ব মোৰ ফেমিলিৰ। ইন কেছ যদি কিবা কাৰণত মই নাথাকোঁ, তাৰপিছতো যাতে ড্ৰিমখিনি যেনেকৈ হয় তেনেকৈ ফুলফিল হয়, তাৰ কাৰণে টাৰ্ম ইঞ্চুৰেঞ্চ। আৰু 3 নম্বৰ হৈ গ'ল SIP। SIPটো এইটো কাৰণতে হ'ল, বেমাৰ আৰু মৃত্যুটো আমি কভাৰেজ কৰিলোঁ, কিন্তু ছাডেন আপোনাক অন্য কামৰ কাৰণেও কেছ পইচা দৰকাৰ হ'ব। তাৰ কাৰণে আপুনি SIPটো কৰিব পাৰে। 4 বছৰ, 5 বছৰ, 10 বছৰ, যাৰ যেনেকুৱা সময়ত লাগে ওলাবও পাৰি। থেংক ইউ।